গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল ৰাজেন ব্লগছ। তো আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ ভালে আছে। আৰু জিচান চাওক এতিয়াও শুই আছে, তো উঠিবলৈ কৈ আছোঁ। মই ব্লেংকেট মানে গুচাই থলোঁ, মানে তাও মানে জিচান উঠা নাই। আজি জিচানৰ স্কুল বন্ধ, সেইকাৰণে এনেকৈ শুই আছে। আৰু মই কৈ আছোঁ উঠা মানে ব্লেংকেটটো গুচাই দিলোঁ, তাও উঠা নাই। ঠাণ্ডা লাগিছে, তথাপি উঠা নাই। তাৰপিছত উঠিলে জিচান। উঠাৰ পিছত তাক মানে মুখ চুখ ধুই দিলোঁ। আৰু জিচানৰ আংকেল আহিছে ৰাতিপুৱাই, তো জিচান আৰু নাফিছৰ কাৰণে চাওক এইবিলাক লৈ আহিছে। জেমছ, তাৰপিছত হ'ল আৰু চকলেট কিবা কিবি কিণ্ডাৰ জয় এইবিলাক লৈ আহিছে। তেওঁলোকে যে এইবিলাক ভাল পায়, ফেভৰেট হয়, সেইকাৰণে লৈ আহিছে। আৰু মই চাওক বিচনা এতিয়া মানে ঠিকেই কৰা নাই। আঁঠুৱা ব্লেংকেট এনেকুৱাই আছে পৰি, তো এইবিলাক এতিয়া ঠিক কৰিম। আৰু জিচানে চাওক মানে খালী পেটতে এইবিলাক খাই আছে। মানে চাহ তাহ খোৱাই নাই, কিছু খোৱা নাই, এইবিলাক খাই আছে। মানে এইবিলাক পালে আৰু তাৰ কিছু নালাগে। দুই ভাই মানে এইবিলাকৰ কাৰণে পগলা একেবাৰে। তো তাৰপিছত বিচনা একেবাৰে গুচাই মুচাই তাৰপিছত আপোনালোকৰ সন্মুখত লৈ আহিলোঁ। মানে চাওক একেবাৰে কমপ্লিট, সকলো কমপ্লিট। এতিয়া ঘৰখন মুচি দিম আজি। আৰু আজি মানে কাম আছে ঘৰত, মাংস আনিব। কাৰণ ৰাতি জিচানৰ আব্বাৰ মানে মিষ্টাৰৰ ফ্ৰেণ্ড আহিব। তো জিচানক এতিয়া চাহ পাহ খুৱাই লওঁ। এইবিলাক যে খালে, খোৱাৰ পিছত মানে খালী পেটতে খাইছিল, তাৰপিছত বমি কৰি দিলে। তাই মানে খালী পেটত এইবিলাক খালে মানে গেছটো হয় ন, সেইকাৰণে বমি কৰি দিলে। তাৰপিছত তাক চাহ খুৱাই দিলোঁ। খোৱা বোৱাৰ পিছত আপোনালোকৰ সন্মুখত মোৰ মুখখন অলপ দেখুৱাই দিলোঁ। আৰু মই বক কৰি আছিলোঁ, কিন্তু সেইটো কি হ'ল জানেনে, এক্সট্ৰা অডিঅ'টো কাটি গ'ল। কেনেকৈ বা কাটি গ'ল মই নাজানো, সেইকাৰণে ভইচ অভাৰ দি আছোঁ। আকৌ কৈ আছিলোঁ যে মই এতিয়া ৰন্ধা বঢ়া কৰিম। মাংস আনিছে, কাটি শেষ হৈ গৈছে। মছলাও মানে পেষ্ট কৰা শেষ, আৰু পিঁয়াজ সকলোবিলাক ৰেডি কৰি থৈছোঁ। এতিয়া ৰন্ধা বঢ়া কৰিম। তো বলক মোৰ লগত। এই যে চাওক, মানে চৰি পেষ্ট কৰা হোৱা নাই। মই ভাবিছিলোঁ পেষ্ট কৰি দিছে মোৰ জাজনীয়ে। আহি চালোঁ পেষ্ট কৰা হোৱা নাই, তো মিছা কথা কৈ দিলোঁ। এটাও ন কি কৰিম, পেষ্ট নকৰাকৈতো আৰু মাংস বনাব নোৱাৰি। তো এতিয়া এইবিলাক গৰম মছলা আৰু এইবিলাক মছলা সকলোবিলাক লৈ আহিলোঁ। আৰু মাংস অলপ বেছি, সেইকাৰণে জুইত বনাম, মানে কি কয় চৌকাত বনাম। এইটো কি কয় আপোনালোকে নাজানো। তো 3 কেজি মাংস এইবিলাক মানে গেছত দিলে, প্ৰেছাৰত দিলে ভাল নালাগে। আচলতে মাংসটো এনেকৈ জুইত বনালে খৰিৰে ভাল হয়, মাংসটো খাবলৈ টেষ্ট হয়। সেইকাৰণে ইয়াতে লৈ আহিলোঁ, ভাবিলোঁ ইয়াতে বনাওঁ আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তো বনাই আছোঁ। তেল দি দিছোঁ, পিঁয়াজ দি দিছোঁ, আৰু তেজপাত আৰু গৰম মছলা, ইলাচি এইবিলাক কিবা কিবি দি দিছোঁ। তো আপোনালোকেতো জানে মাংস বনোৱা, তথাপিও আপোনালোকক দেখুৱাই দিছোঁ মোৰ ষ্টাইলত বনোৱাটো। তো ইয়াত সকলোবিলাক মছলা এটা এটাকৈ মই এতিয়া এড কৰি দিম, আৰু আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ, মাংসখিনি বনোৱা হৈয়ে গ'ল। তাৰপিছত আপোনালোকক এটা বস্তু দেখুৱাম, আহক। আমাৰ মানে ঘৰৰ বাহিৰত এইটো এটা দোকান আহিছে, মানে ফেৰিৱালা যে কয়, সেইটো আহিছে। আৰু মোৰ জাজনী মাতি আনিছে, তো ময়ো আহি পৰিলোঁ আৰু আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিলোঁ কি কি আনিছে। আপোনালোকেও চাওক, চাইছেনে কি লৈ আহিছে। মানে এইবিলাক গাঁৱত লৈ আহে, আমাৰ ঘৰটো যে গাঁৱতে হয়, সেইকাৰণে এইবিলাক লৈ আহে। আৰু আমাৰ যদি এইবিলাকৰ পৰা এটা দুটা পচন্দ হৈ যায়, মই লৈ লওঁ। বজাৰত গ'লেও লওঁ, আপোনালোকেতো চাইছিলে আগৰ ভিডিঅ'ত। আৰু চাওক এটা বেগতে কিমানবিলাক বস্তু লৈ আহিছে, চাইছেনে। মানে খাৰু লৈ আহিছে, মালা আৰু ইয়াৰৰিং, আৰু ক্ৰীম চিৰিম লৈ আহিছে, আৰু ফাউণ্ডেশ্যন, পাউডাৰ, মানে বহুতবিলাক বস্তু লৈ আহিছে। এটা বেগতে লৈ আহিছে। আৰু ল'ৰাজন আমাৰ মানে ধুবুৰীৰ পৰা আহিছে,
তো ইয়াৰ পৰা মানে সকলো বস্তু চালোঁ, পচন্দ নহ'ল একটাও, কিন্তু এটা খাৰু পচন্দ হৈ গ'ল। মোৰ জাজনী এযোৰ খাৰু ল'লে আৰু ময়ো এযোৰ খাৰু লৈ ল'লোঁ। কেইদিনমান আগতো লৈছিলোঁ 2-3 যোৰ, তাৰপিছতো এটা পচন্দ হৈ গ'ল, সেইকাৰণে ল'লোঁ। আমাৰ বোৱাৰীহঁতৰ মানে এনেকুৱাই হয় ন, কি মানে এটা বস্তু পচন্দ হ'লে মানে ল'বই লাগিব, ঘৰত যিমানে থাকক, মানে আছেতো ঘৰত জানে আপোনালোকে, আৰু থাকেই, কিন্তু তথাপিও মানে পচন্দ হ'লে লৈ ল'ব লাগে, এনেকুৱাই হয়। তো লৈ ল'লোঁ, এটা খাৰু লৈ ল'লোঁ। আৰু ইয়াৰিংবিলাক চাওক কিমান ডাঙৰ ডাঙৰ হয়। এইটো ভাল লগা নাই, ৰেড কালাৰ হয়, ৰেডটো নহয় মেৰুন কালাৰ, আৰু ব্লেক কালাৰ মিক্স হৈ আছে, ভাল লগা নাই। মোৰ ইয়াৰিং আচলতে গল্ডেন কালাৰে মই ভাল পাওঁ, সেইকাৰণে লোৱা নহ'ল। আৰু মালাবিলাক চাওক কেনেকুৱা, মানে ভাল লগা নাই, একেবাৰে ভাল লগা নাই, সেইকাৰণে লোৱা নহ'ল। আৰু খাৰুযোৰ যে লৈছোঁ এইটো আপোনালোকক দেখুৱাব পাৰিলে দেখুৱাই দিম। তো মই লৈছোঁ, চাওঁ মানে জিচানে কি কৰি আছে চাওক। হৰলিক্সৰ পেকেট আছিল ঘৰত, সেইটো লৈ ল'লে, সেইটো লৈ এনেকৈ খাই আছে। মই জনা নাছিলোঁ যে এনেকৈ খাই আছে তাই। হৰলিক্সৰ পেকেটটো লৈছিল, মই চাইছিলোঁ, কিন্তু তাৰপিছত যে এনেকৈয়ে মানে কাপোৰ চাপোৰ একেবাৰে লেতেৰা কৰি এনেকুৱা কৰিব, কি কৰিম, মানে কান্দন ওলাই গৈছে মোৰ এতিয়া। তাৰপিছত গাইজ আৰু ভিডিঅ' কৰা নহ'ল। তাক গা ধুৱাই দিলোঁ, মই গাও ধুলোঁ। তাৰপিছত দুপৰীয়াৰ ভাত চাতো খাই ল'লোঁ, সেইবিলাক আৰু ভিডিঅ' নকৰিলোঁ, বেয়া লাগিল গাটো। তাৰপিছত সন্ধিয়া একেবাৰে চাহ খোৱাৰ সময়টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বন্ধু বান্ধৱীসকল, মানে ৰন্ধা বঢ়াটো শেষেই হৈছে, দুপৰীয়াই কৰি থৈছোঁ, আৰু ৰাতিটো ৰুটি খাব সকলোৱে। এতিয়া চাহপাহ খাই আহিলোঁ, আহি জিচানক পঢ়াও শেষ হৈ গ'ল, আৰু এতিয়া 8টা বাজিছে। আৰু বিচনাত চাওক, মানে ব্লেংকেটটো এনেকুৱাই থৈ দিয়া হয়, মানে ঠাণ্ডা ঠাণ্ডা, আপোনালোকেতো জানে, মানে বিচনাৰ পৰা क्या कहना क्या चाह रहे हैं भाई आप? মানে কি কৰিম আৰু নথোৱে, এনেকৈয়ে থওঁ, যেতিয়া মানে মন যায় শুই পৰোঁ। মানে দুপৰীয়া যে শুইছিলোঁ। তো ফ্ৰেণ্ডছ, ভাত চাত খাই ল'লোঁ, আৰু মিষ্টাৰৰ ফ্ৰেণ্ডো আহিছিল, সেইবিলাকো খাই পাই মানে গ'ল। আৰু মিষ্টাৰে চাওক বিচনাত শুই শুই মোবাইল চাই আছে, আৰু মোৰ কেমেৰাখিনি চাই তাই এতিয়া কি কৰিব সেইটো আপোনালোকে চাওক। মানে কি ঢং চং কৰি এইবিলাক মোৰ চালেতো হাঁহি ওলাই যায়, আৰু কি ক'ম, মানে কি ক'ম, এতিয়া হাঁহি আছিলোঁ মই। এইবিলাক মানে এক্টিং, জানেনে আপোনালোকে, এক্টিং কৰি থাকে, মানে কেমেৰাখন চালে কি কৰিব আৰু নকৰিব মানে ভাবি নাপায়, সেইকাৰণে এনেকুৱা কৰি আছে। আৰু এতিয়া চাব আপোনালোকে কি কৰে তাই, চাওক মোবাইলখন নাচাই মোক মোবাইলখন কেমেৰাৰ সন্মুখত চোৱাই আছে, মানে আইফোনটো যে আছে এইটো আপোনালোকক দেখুৱাব কৈছে। क्या कहना क्या चाह रहे हैं भाई आप? और वो जो लाल वाला बटन है उसमें भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।